24 মে তাৰিখে যিহেতু কম্পাৰ্টমেণ্টেল পৰীক্ষা সমাজ বিজ্ঞানৰ পৰীক্ষা আছে যোনসকল ষ্টুডেণ্টে এইবাৰ মেট্ৰিক পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব যিহেতু তোমালোকৰ 24 মে তাৰিখে সমাজ বিজ্ঞানৰ পৰীক্ষা আছে তো সমাজ বিজ্ঞানৰ পৰীক্ষা তোমালোক কোনখন কোৱেশ্চন পেপাৰ আহিব এইটো ভিডিঅ' মাধ্যমেৰে কৈ দিম উইথ তোমালোকে এনসাৰখিনি পাই যাবা গতিকে তোমালোকে ভালদৰে গোটেই কোৱেশ্চন এনসাৰখিনি লিখি লোৱা আৰু তোমালোকে ভালদৰে পঢ়ি যাবা নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা তো এতিয়া বলা আমি এইটা কোৱেশ্চন আনসাৰ আলোচনা কৰোঁ আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা তো মোৰ ষ্টুডেণ্টসকল তোমালোকৰ প্ৰথমতে আহিলে থিয়ৰী 46 নম্বৰ কোৱেশ্চনটোৰ পৰা আহিছে তোমালোকৰ যেহেতু 45 লৈকে এমসিকিউ আহিব এমসিকিউ তোমালোকক কম তোমালোকে চিন্তা কৰিব নালাগে আৰু এইগিটা যিটা থিয়ৰী কোৱেশ্চন কম এইগিটা তোমালোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু তোমালোকে পৰীক্ষাত এইগিটা আহিব ঠিক আছে তো 46 নম্বৰ কোৱেশ্চন তোমালোকে লিখি লোৱা প্ৰথমতে স্বদেশী আন্দোলনৰ চাৰিটা অৱদান চমুকৈ বৰ্ণনা কৰা আৰু 4 নম্বৰ তোমালোকৰ পৰীক্ষাত আহিব তো তোমালোকে 4 নম্বৰ গুটে পাই যাবা স্বদেশী আন্দোলনৰ চাৰিটা অৱদান তোমালোকে চাই লোৱা প্ৰথমটো অৱদান হৈছে স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল খ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰৰ ভাৰতীয়ৰ উন্নতি আশা কৰিছিল গ হৈছে অৰ্থাৎ 3 নম্বৰ পইণ্টটো হৈছে লৰ্ড কাৰ্জনে ভাইচৰয় আসনত বহিয়েই ঘোষণা কৰিছিল যে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব এডমিনিষ্ট্ৰেশ্যন অফ এক্সপ্লটেশ্যন উইল গ' হেণ্ড ইন হেণ্ড বুলি কোৱা হয় ইংলিছত যিটো আমি গম পাওঁ বংগবাসীয়ে সাম্ৰাজ্যবাদী শাসকৰ এই দম্ভুক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বৰ্জন স্বদেশী পণ্য ব্যৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্ৰতাই ঠিক আছে 3 নম্বৰ পইণ্টটো ক্লিয়াৰ তাৰপাছত তোমালোকে 4 নম্বৰ পইণ্টটো লিখিবা যে স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত যিটো তোমালোকৰ 1906 চনত হৈছিলে পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল আৰু এই 4টা পইণ্ট তোমালোকে ভালদৰে লিখি লোৱা যদি নাজানো তোমালোকে লিখি ল'বা আৰু যদি তোমালোকে এইকেইটা পইণ্ট আগৰ পৰাই আছে বা তোমালোকে পঢ়ি থৈছা তেনেহ'লে কোনো কথা নাই তোমালোকে মোৰ দিয়া পইণ্টটা তোমালোকে চাই ল'ব পাৰিবা ঠিক আছে যদি থাকি গৈছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা ভিডিঅ'টো ৰখাই ল'বা তাৰপিছত 47 নম্বৰ কুৱেশ্যনটো মই ডাইৰেক্ট ক'ব চেষ্টা কৰিছোঁ তোমালোকক ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া ইয়াত ঠিক আছে ইয়াত দুটা কুৱেশ্যন তোমালোকে এটেচ কৰি দিয়া হৈছে প্ৰথমটো কৈছে যে ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া এই আন্দোলনক কিয় আগষ্ট বিপ্লৱ বোলা হয় এই আন্দোলনটো কিয় আমি যিটো কি আগষ্ট বিপ্লৱ বুলি কোৱা হয় তো তোমালোকে আমি কিয় আগষ্ট বিপ্লৱ বুলি কওঁ এইটো আন্দোলনক ঠিক আছে তো তাৰ বিষয়ে মই তোমালোকক ক'বলৈ চেষ্টা কৰিছোঁ উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলন 1942 চনত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম এক গুৰুত্বপূৰ্ণ পৰ্ব হিচাপে আৰম্ভ হয় এই আন্দোলনৰ মূল উদ্দেশ্য আছিল ভাৰতৰ পৰা ব্ৰিটিছ শাসনৰ সমাপ্তি কৰা আৰু 1942 চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ পৰিস্থিতিত ব্ৰিটেইনক সমৰ্থন নকৰা আৰু স্বাধীনতাৰ দাবীত ভাৰতৰ জনগণক একত্ৰীকৰণ কৰা আৰু উদ্দেশ্য জাতীয় গান্ধীজীয়ে ভাৰতীয়ক শ্লোগান দিয়াৰ মাধ্যমেৰে এই আন্দোলন আৰম্ভ কৰা তো এইটোৱে হৈছে কি ভাৰত ত্যাগ আন্দোলনৰ এটি বিৱৰণ ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটোৰ উত্তৰ তোমালোকে চাই ল'বা যে আন্দোলনটোৰ মুখ্য দাবী আছিলে ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা ভাৰত অবিলম্বে স্বাধীনতা তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে যদি থাকি যায় তোমালোকে লিখি ল'বা যিহেতু মই স্পীডত কৈছোঁ যাতে কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰি দিব পাৰোঁ তোমালোকে ভিডিঅ'টো ৰখাই ল'বা যদি তোমালোকে থাকি গৈছে এতিয়া বুজাই দিয়া এতিয়া সময়ে নাই তোমালোকৰ পৰীক্ষা আহি পালেহিয়ে ঠিক আছে তো তাৰপাছতে কৈছে যে যোৱা কিছুমান বছৰৰ পৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ গতি তীব্ৰ হৈ পৰিছিল আৰু এই আন্দোলনত মাত্ৰ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ প্ৰতিশ্ৰুতিৰ বাবেই নহয় ই এক সমাজ সেৱাৰ পৰিসৰে ভাৰতীয়ৰ একাগ্ৰতা আৰু একতা শক্তিকো প্ৰচাৰ কৰিছিলে তাৰপিছতে কৈছে যে 1942 চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল আৰু আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱাৰ বাবে এই আন্দোলনত আগষ্ট বিপ্লৱ নামেৰেও জনা যায় ঠিক আছে নাইবা বুলি যিটো তোমালোকৰ এইটো কুৱেশ্যন আৰু এটা কুৱেশ্যন আহিব পাৰে যে ভাৰত স্বাধীন আইন 1947 চনৰ মূল দফাসমূহ কি কি আছিলে তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকক এটা কথা কওঁ তোমালোকে প্ৰথমতে মই যিটো কুৱেশ্যন ক'লোঁ এই কুৱেশ্যনটো তোমালোকে চাবা কিন্তু আৰু এইটো কুৱেশ্যন চাবা দুইটা কুৱেশ্যন চাবা বোলে যিকোনো এটা চাই যাম সেইটো নহয় দুইটা কুৱেশ্যন তোমালোকে চাই যাবা দুইটা কুৱেশ্যনে ইম্পৰ্টেণ্ট পৰীক্ষা তোমালোকৰ আহি পৰে তো উত্তৰটো হৈছে ভাৰত স্বাধীন আইন 1947 চনৰ মূল দফাসমূহ হ'ল বুলি দি তোমালোকে ডেছ দিবা তাৰপিছত লিখিবা প্ৰথমটো পইণ্ট লিখিবা 1947 চনৰ 15 আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব খ হৈছে ভাৰত আৰু পাকিস্তানক নামেৰে তোমালোকে 1-2কৈ দিব পৰা পইণ্টকেইটা কোনো কথা নাই মই ক খকৈ দিয়া হৈছে যাতে মানে কি হয় অসমীয়া মিডিয়াম যিহেতু অসমীয়াত লিখিলে তোমালোকে ক খ লিখিলে বেছি ভাল হয় আৰু যদি ইংলিছ হয় তোমালোকে 1 2 3 লিখিবা কোনো কথা নাই বা ABCD লিখিব পাৰা স্বশাসিত দেশ গঠন কৰাৰ হ'ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্ৰিটিছ কমনৱেলথৰ ব্ৰিটিছ
কমনৱেলথ অফ নেশ্যনছত দেশ দুখনে যোগ দিবনে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব। এইটো 2 নম্বৰ পইণ্টটো। 3 নম্বৰ পইণ্টটো হৈছে গ নম্বৰ পইণ্টটো, প্ৰতিখন স্বশাসিত দেশকে একোজনকৈ গভৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব। ঘ হৈছে দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূৰ্ণ নিজাববীয়াকৈ আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰিব। এইকেইটা হৈছে 4টা পইণ্ট তোমালোকে লিখি ল'বা, ঠিক আছে। যদি থাকি গৈছে তোমালোকে লিখি ল'বা। তাৰপাছতে 48 নম্বৰ কুৱেশ্যনটো আহিছোঁ। তো কিছুমান ষ্টুডেণ্টে কমপ্লেইন কৰে যে PDF-টো ব্লেক এণ্ড হোৱাইট নিদিব, ব্লেক এণ্ড হোৱাইট দিলে অলপ প্ৰব্লেম হয়। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে কোনো কথা চিন্তা কৰিব নালাগে। তোমালোকে গুগল ইমেজটো PDF কনভাৰ্টাৰ এপটো আছে, এপটোত গৈ তোমালোকে এইটো হোৱাইট কৰি ল'ব পাৰিবা। তোমালোকে যদি স্ক্ৰীনশ্বট মাৰি লৈছা, যোনখিনিয়ে লিখি লৈছা তোমালোকৰ কোনো কথা নাই, তোমালোকে লিখি ল'ব পাৰিবা। লিখি ল'লে বেছি একচুৱেলি ভাল হয়, লিখিলে মানে তোমালোকৰ কুৱেশ্যনটো বেছিকৈ মনত ৰখি যায়। 48 নম্বৰ কুৱেশ্যনটো আহিলে, অসমত 1857 পৰা 58 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিব লাগিব। এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষা তোমালোকৰ আহে। 4 নম্বৰ কুৱেশ্যন আহিব। তো তোমালোকে উত্তৰটো লিখিবা যে অসমত 1857 পৰা 58 চনৰ যি বিদ্ৰোহৰ নেতৃত্বত যি আমাৰ মণিৰাম দেৱানে দিছিলে, তো তেওঁৰ কথা কোৱা হৈছে। তেওঁ এই বিদ্ৰোহৰ পৰিকল্পনাকাৰী উপদেষ্টা আৰু সংগঠক আছিলে, কিন্তু ব্ৰিটিছৰ নীতিৰ ফলত তেওঁ ক্ষমতা আৰু মৰ্যাদা হেৰুৱাবলগীয়া হৈছিল আৰু সাধাৰণে প্ৰজাতি হিচাপে তেওঁ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিলে। আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা হ'লে পুনৰ মৰ্যাদা ঘূৰাই পোৱাৰ আশাত তেওঁ 1853 চনত কলিকতা উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ মফত মিল্ছৰ হাতত এখন আবেদন দাখিল কৰিছিল, যদিও তেওঁ সেই প্ৰতি কোনো সহানুভূতি দেখুওৱা নাছিল আৰু বৰং তেওঁক এজন চক্ৰান্তকাৰী হিচাপেহে অভিহিত কৰিছিলে। আহোম ৰাজকোঁৱৰ কন্দপেশ্বৰ সিংহৰ হাতত অসমৰ শাসনভাৰ অৰ্পণ কৰাৰ বাবে ব্ৰিটিছ কৰ্তৃপক্ষক লগ কৰিবলৈ তেওঁ কলিকতালৈ গৈছিল, কিন্তু তেওঁ গভৰ্ণৰ জেনেৰেলক লগ পোৱা নাছিল। তাতেই তেওঁ মিৰাট সূত্ৰপাত ঘটা চিপাহী বিদ্ৰোহৰ বিষয়ে জানিব পাৰিছিলে। তেতিয়াই তেওঁ মণিৰাম দেৱানে চিপাহী বিদ্ৰোহৰ কথা বুজিব পাৰিছিলে। তাৰ পাছতে ইয়াত লিখা আছে, কলিকতাত মণিৰাম দেৱানে মধুমল্লিক তেওঁৰ গোটেই বিষয়টো ইয়াত লিখা হৈছে। তেওঁ কেনেদৰে যুক্ত হৈ আছিলে সকলোখিনি ইয়াত লিখি দিয়া হৈছে। তোমালোকে ধুনীয়াকৈ নিজৰ বহীখনত লিখি লোৱা। মই গোটেই পেৰেগ্ৰাফখিনি দেখাই দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, নহ'লে তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা, ঠিক আছে। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইবটো এটা কাৰণে কৰিবা, তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' বনাই থাকোঁ আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা। তাৰপিছতে 49 নম্বৰ কুৱেশ্যনটো আহিলে, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। তো এইটো কুৱেশ্যনো খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষাত তোমালোকৰ আহিব। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰি বুলি তোমালোকৰ পৰীক্ষাত আহিব। তো উত্তৰটো চাবা, 19বিংশ শতিকাৰ মাজভাগত দুটা দিশে প্ৰাধান্য লাভ কৰিছিল। প্ৰথম দিশটো হ'ল সেই সময়ছোৱাত এচাম নতুন অসমীয়া মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ উত্থান ঘটিছিল। দ্বিতীয়টো হৈছে ৰাজ্যখনত জাতীয়তাবাদৰ ভাৱৰ বিকাশ ঘটিছিল। এই সময়ছোৱাত মধ্যবিত্ত শ্ৰেণীটোৱে নিজকে সংগঠিত কৰি অসমীয়া ভাষা সংস্কৃতিৰ উন্নতিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ ফলস্বৰূপে 1872 চনত অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ গঠনৰ প্ৰতিষ্ঠা হয়। বহুতো যুৱকে নিজৰ ভাষাটোৰ পুনৰুত্থান কৰি ইয়াক সাম্ভাব্য ক্ষেত্ৰত উত্তৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। এই উদ্দেশ্য সাৰাগত কৰি 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ এটি সংগঠন প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ অন্তৰালত আছিল সেই সময়ৰ প্ৰসিদ্ধ ছাত্ৰ হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলতা বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতি, ঠিক আছে। তো তোমালোকে এইখন চাবা। তাৰ পাছতে যিটো পেৰেগ্ৰাফ আছে সেই পেৰেগ্ৰাফকেইটা তোমালোকে ধুনীয়াকৈ চাই ল'বা। মই দেখাই দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখি ল'বা নিজৰ বহীখনত। এটা কিন্তু তোমালোকে এৰি নাযাবা হা, গোটেইকেইটা ইম্পৰ্টেণ্ট। নাইবা বুলি দি আৰু এটা কুৱেশ্যন আছে, আইন অমান্য আন্দোলনৰ অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। 4 নম্বৰ কুৱেশ্যন তোমালোকে ধুনীয়াকৈ লিখিবা। মই দেখাই দিছোঁ পেৰেগ্ৰাফটো। এনেই কৰি থাকিলে তোমালোকৰ টাইমটো লছ হ'ব, তাতকৈ তুমি ধুনীয়াকৈ চাই লোৱা এইটো কুৱেশ্যন। কুৱেশ্যন নম্বৰ 50 আহিছে, ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে আজি তোমালোকক এইটো ভিডিঅ'ত গোটেই লং কুৱেশ্যনখিনি ক্লিয়াৰ কৰি দিছোঁ। তাৰপাছত তোমালোকক OMRখিনি দিম, ঠিক আছে। আৰু মই অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছে সমাজ বিজ্ঞানত, তোমালোকে যদি নাই চোৱা তেনেহ'লে ডেছক্ৰিপশ্যন চেক কৰিবা, নহ'লে তোমালোকে ডেছক্ৰিপশ্যন নোপোৱা তেনেহ'লে চেনেলটো ভিজিট কৰিবা, তাত তোমালোকে পাই যাবা। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুটোকা লিখা। তো তোমালোকে ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ চাই ল'বা। যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ এক অনবদ্য অৱদান। বৈদিক যুগত মহৰ্ষিসকলে যোগবিদ্যাৰ বিকাশ সাধন কৰিছিল। সিন্ধু উপত্যকাৰ সভ্যতাৰ সময়ছোৱাত ইয়াৰ
উদ্ভৱ হৈছিল বুলি অনুমান কৰিব পাৰি মহৰ্ষি পতঞ্জলীয়ে 2য় শতিকাত যোগসূত্ৰ নামৰ এখন গ্ৰন্থ সংকলন কৰি এই বিদ্যাত সুসংগত ৰূপ দিয়ে তেতিয়াৰ পৰা যোগবিদ্যা ভাৰতৰ জনপ্ৰিয় হৈ পৰে যোগবিদ্যাৰ জৰিয়তে শাৰীৰিক উৎকৰ্ষ সাধন হোৱাৰ লগতে মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন হয় আৰু যোগবিদ্যাৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰসংঘই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰে তো তোমালোকে গম পালা যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুন তাৰিখে কিয় পালন কৰা হয় এই পেৰাগ্ৰাফটো পঢ়িলে তোমালোকে গম পাই যাবা যে 21 জুন তাৰিখে আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে কিয় পালন কৰোঁ ঠিক আছে নাইবা বুলি দি আৰু এটা কোৱেশ্চন আছে অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা অসমৰ চিত্ৰকলাৰ বিষয়ে তোমালোকে চাই ল'বা এই গোটেই পেৰাগ্ৰাফটো দেখাই দিছোঁ তোমালোকে ধুনীয়াকৈ লিখি লোৱা অলপ লং পেৰাগ্ৰাফ হয় তোমালোকে ধুনীয়াকৈ লিখি ল'বা যদি থাকি গৈছে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো আহিলে 51 নম্বৰ কোৱেশ্চনটো সম্পদ বুলিলে কি বুজায় এইটো জিঅ'গ্ৰাফিৰ পৰা আহিছে সম্পদ বুলিলে কি বুজায় ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা তো সম্পদ বুলিলে তোমালোকে সৰুৰ পৰা পঢ়ি আহিছা ক্লাছ 9 8 9 10 গোটেইখিনি পঢ়িয়ে আহিছা তুমি তো সম্পদ বুলিলে কি বুজায় তোমালোকে ধুনীয়াকৈ পাৰি যাবা একেবাৰে সহজ এইটো কোৱেশ্চন মই স্কিপ কৰি দিছোঁ আৰু বহুত ষ্টুডেণ্ট নাজানিব পাৰা তো তোমালোকে চাই ল'বা গোটেই পেৰাগ্ৰাফটো দেখাই দিছোঁ মই গোটেই কাৰণখিনি দেখাই দিছোঁ 52 নম্বৰ কুৱেশ্যনটো হৈছে মাটি প্ৰদূষণ বুলিলে কি বুজা মাটি প্ৰদূষণৰ কাৰণবোৰ চমুকৈ বৰ্ণনা কৰা তো মাটি প্ৰদূষণ তোমালোকে চাবা ভূপৃষ্ঠৰ ওপৰত আৰু তলত পৃথিৱীৰ ভূপৃষ্ঠৰ অৱক্ষয় মাটি প্ৰদূষণ বুলি কোৱা হয় এইটোৱে কি মাটি প্ৰদূষণ আৰু মাটি প্ৰদূষণৰ কাৰণসমূহ তোমালোকে চাবা ভূমি প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ উপাদান মানুহৰ বাবে ই এক অপৰিহাৰ্য সম্পদ মূলতঃ এই সম্পদৰ ভিত্তি কৰি মানৱ সভ্যতাৰ বিকাশ সম্ভৱ হৈছে কিন্তু এই দুখৰ বিষয় যে মূলতঃ মানৱীয় কাৰকৰ বাবে মাটি প্ৰদূষিত হৈছে তো তোমালোকে এটা কাম কৰা তোমালোকে এই গোটেই পেৰাগ্ৰাফটো প্ৰথমতে চাই লোৱা ঠিক আছে এই গোটেই পেৰাগ্ৰাফটো চাই লোৱাৰ পাছতে এই যিটো কুৱেশ্যনটোৰ মাটি প্ৰদূষণৰ কাৰণবোৰ এই কাৰণবোৰ তোমালোকে পইণ্ট দি লিখিবা ইয়াত মই পেৰাগ্ৰাফ ছিষ্টেমত দিয়া হৈছে কিন্তু তোমালোকে যিকেইটা পেৰাগ্ৰাফ ছিষ্টেমত দিয়া হৈছে তাৰ পৰা তোমালোকে পইণ্ট বনাই লিখিবা 1 2 3 4 যিমান নম্বৰত তোমালোকে পৰীক্ষাত আহে তো তোমালোকে পইণ্ট বনাই লিখিবা 2 নম্বৰ পইণ্ট নাহিলে 2 নম্বৰ যদি মাৰ্কছ আহে তেনেহ'লে 2টা পইণ্ট লিখিবা 3 নম্বৰ আহে 3টা পইণ্ট লিখিবা ঠিক আছে তোমালোকে চাই ল'বা 53 নম্বৰ কুৱেশ্যনটো আহিলে মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল বৰ্ণনা কৰা তো উত্তৰটো হৈছে মহাদেশীয় বিস্থাপন অনুসৰি আদিতে অৰ্থাৎ আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীৰ জলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল তো ইয়াৰ পৰা তোমালোকে গোটেই পেৰাগ্ৰাফটো লিখি লোৱা একদম তোমালোকৰ গণ্ডৱানা লেণ্ডৰ পৰা বুলিলৈকে আছে তো গোটেই পেৰাগ্ৰাফটো তোমালোকে চাই লোৱা ঠিক আছে এই গোটেই পেৰাগ্ৰাফটো চাই ল'বা তো মৰমৰ ষ্টুডেণ্টসকল আজি তোমালোকৰ সমাজ বিজ্ঞানৰ থিয়ৰী লৈ আহিছোঁ পাৰ্ট 2 আৰু লং কুৱেশ্যনখিনি লৈ আহিলোঁ যিখিনি 4-5 নম্বৰীয়া কুৱেশ্যন তো নেক্সট ভিডিঅ'ত তোমালোকৰ OMR লৈ আহিম যদি তোমালোকৰ OMR লাগে তেনেহ'লে তোমালোকে মোক কমেণ্ট বক্সত জনোৱা OMR বুলি তোমালোকে ঠিকছে মেছেজ দি দিয়া আৰু মই তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট সদায় ভিডিঅ' লৈ আহিম তোমালোকে এতিয়া মেট্ৰিক কম্পাৰ্টমেণ্টেল দিয়াৰ পাছতে তোমালোকে নেক্সট যেতিয়া পঢ়িবা আৰু তাৰ ওপৰতো মই ভিডিঅ' বনাম তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি এতিয়াই ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰি থোৱা আজিৰ ভিডিঅ'টো মানে ধন্যবাদ জয় অসম।